ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈছোঁ নতুন চাকৰি, যিটো হৈছে নেভি তৰফৰ পৰা হয়। নেভি তৰফৰ পৰা নতুন চাকৰি লৈ আহিছোঁ। যিসকলে 10 পাছ কৰিছে তেখেতলোকৰ কাৰণে বহুত ধুনীয়া সুযোগ হয়। যিসকলে 10 পাছ কৰিছে আৰু যিসকলে নেভিৰ কাৰণে বা আৰ্মিৰ কাৰণে প্ৰস্তুতি চলাই আছিলে বা ৰানিং কৰি আছে, ৰানিং নালাগে, ইয়াতে ফিজিকেলৰ কোনো দৰকাৰ নাই। অনলি ফৰ ডাইৰেক্ট ভৰ্তি, মানে আপোনালোকৰ যিটো মেডিকেল, লগতে আপোনালোকৰ পেপাৰ, বাছ তিমানে, আৰু একো ধৰিবলৈ আপোনালোক ইয়াতে দৰকাৰ নাই। সকলোখিনি মই ইনফৰমেশ্যন এই ভিডিঅ'ত দি আছোঁ। ভিডিঅ'টো শেষলৈকে চাব বিনা স্কিপ কৰি। ভিডিঅ'টো ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভেকেঞ্চিটো আউট হৈছে নেভিৰ পৰা। তো ইয়াতে আপোনালোকে দেখিব পাইছে শ্বিপ ৰিপেয়াৰিং য়াৰ্ড, শ্ৰী বিজয়াপুৰম, হয়, তাৰ পৰা নটিফিকেশ্যনটো আউট হৈছে। তো নটিফিকেশ্যন চাই আপোনালোকে গম পাইছে যে নটিফিকেশ্যন কিহৰ কাৰণে। আপোনাক এইটো নেভি হয়। নেভি যিটো শ্বিপ ৰিপেয়াৰিং, এই সকলো তাতে আপোনালোকক জব ভেকেঞ্চি আছে। টোটেল 50টা জব আছে, হয়, মাত্ৰ 50টা জব। কিন্তু 50টা জব দেখি আপুনি চিট ভেকেঞ্চি দেখি ক'ব লাগে যে মাত্ৰ 50টা, কিন্তু আপোনাক লাগে মাত্ৰ এটা চিট। এপ্লাই কৰিব লাগিব 10/10/2026 আগত, হয়। আপোনালোকক সময়সীমা বহুত দিয়া হৈছে। মই আপোনালোকক এই ভিডিঅ'ত পৰ্যাপ্ত পদ চব দেখুৱাই আছোঁ। এটা কথা মনত ৰাখিব, ডাইৰেক্ট ভৰ্তি হয়। ইয়াত কোনো ধৰণৰ ফিজিকেলৰ কোনো তাতে কথা নাই, ডাইৰেক্ট ভৰ্তি হয়। আৰু ইয়াতে আপোনালোকক দিয়া আছে পোষ্ট নাম হৈছে এপ্ৰেণ্টিছ পোষ্ট, হয়, এপ্ৰেণ্টিছ পোষ্ট হয়। টোটেল পোষ্ট আছে 50টা আৰু অনলাইন হ'ব। আৰু 10 পাছ লগতে ITI লাগিব, হয়। যিসকলে 10 পাছ কৰিছে আৰু ITI আছে তেখেতলোকে এইটো এপ্লাই কৰিবলৈ পাৰিব। লাষ্ট ডেট হৈছে 10/10/2026। মই আপোনালোকক কৈছিলোঁৱে 10 তাৰিখ 10 মাহ 2026 তাৰিখলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। এপ্লাই ষ্টাৰ্ট হৈছে 17/8/2026, 17/8/2026 চনৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে এতিয়া যদি ভিডিঅ'টো পাইছে তেতিয়া এতিয়াই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। ইয়াতে আপোনালোকে জানেই যে আৰ্মি, নেভি, এয়াৰফ'ৰ্চৰ কোনো ধৰণৰ ভেকেঞ্চিত ফিজ দিব নালাগে, বহুত কম হয় এনেকৈ, কিন্তু ইয়াতে দিব দৰকাৰ নাই। এজ হৈছে আপোনালোকে যদি 18 বছৰ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। চিলেকশ্যন প্ৰচেছটো কৈ দিছোঁ মই আপোনালোকক। ইণ্টাৰভিউ হ'ব, প্ৰথমতে হ'ব শ্বৰ্ট লিষ্ট, তাৰপিছত ইণ্টাৰভিউ, ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকৰ ডাইৰেক্ট মেডিকেল টেষ্ট। বাকী কোনো ধৰণৰ ডাইৰেক্ট এণ্ট্ৰি আৰু ডাইৰেক্ট চিধা ভৰ্তি ইয়াতে। এনেকুৱা সুযোগ আৰু আপুনি নেক্সট টাইম নাপায় নেভি ভেকেঞ্চিৰ কাৰণে। এইটো আপোনালোকৰ বহুত গল্ডেন চান্স আছে। যিসকলে অলৰেডি লাগি আছে চাকৰিৰ কাৰণে, গভৰ্ণমেণ্ট জবৰ কাৰণে, চেণ্ট্ৰেল জবৰ কাৰণে, বহুত ধুনীয়া চাকৰি হয়। ফিল্ডত কোনো ধৰণৰ ইয়াতে চাকৰি নাই। এতিয়া আহোঁ আপোনালোক নেভি এপ্ৰেণ্টিছ ভেকেঞ্চি ইলিজিবিলিটি ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ কি পোষ্ট আছে। প্ৰথম হৈছে ইলেক্ট্ৰিচিয়ানৰ 8টা, ফিটাৰৰ 5টা, ছিষ্টেম মেইনটেইনৰ 5টা, মেচিনৰ 2টা, বাকী 2টা, মেচিন AAC 2টা, ডিজেল 3টা, উডৰ 6টা, গেছ এণ্ড ইলেক্ট্ৰিকৰ 5টা, ইলেক্ট্ৰিক মেচিনৰ 2টা আৰু ষ্টিল মেটেল ৱৰ্কাৰ 2টা। এতিয়া কথাটো হ'ল, এটা আপোনালোকে এপ্লাই কৰিব কেনেকৈ। এপ্লাই কৰিবৰ কাৰণে প্ৰথম যাব লাগিব আপোনালোকে অফিচিয়েলি ৱেবছাইটত। তাত গৈ পেলাই আপোনালোকে ৰিক্ৰুটমেণ্ট লিংক এটা পাব, সেই লিংকটো আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে পাব অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকে ইয়াতে ফাৰ্ষ্টতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ আৰু ভেলিড পাছপৰ্ট দি আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। লাষ্ট তাৰপিছত আহিব আপোনালোকক এটা এপ্লিকেশ্যন ফৰ্ম পাব। সেই ফৰ্মটো ফিল আপ কৰি সকলোখিনি কাৰেক্ট ডিটেইলছ দি তাৰপিছত দিব লাগিব ফটো, তাৰপিছত দিব লাগিব আপোনালোকৰ ID প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, আৰু লাষ্টত দিব লাগিব পে'ড। কিন্তু আপোনালোকে কোনো ধৰণে ইয়াতে দিব নালাগে, কিন্তু পে' অপশ্যন দিয়া আছে, পে' দিব নালাগে। আৰু তাৰপিছত ছাবমিটৰ অপশ্যন পাব, ছাবমিট কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ মোৰ